কাৰ্যসূচীৰে পালন কৰিম বুলি ভাবিছোঁ। যোৱা বৰ্ষত আমি এখন সমূহীয়া বিবাহৰ নতুন আয়োজন কৰিছিলোঁ। এইবাৰো ঠিক সমূহীয়া বিবাহৰ আয়োজন কৰা হৈছে। তাত আমাৰ 15-16 শিৱৰাত্ৰিভাগ পালন হ'ব আৰু 17 তাৰিখে অমাৱস্যাৰ কাৰণে আমি 18 তাৰিখে বিবাহৰ দিন ধাৰ্য কৰিছোঁ। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে যিসকল বিবাহ জাতক জাতিকা আছে তেওঁলোকক আমাৰ সমিতিত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়ালৈ অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হয়। হয়, ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ মানে ভক্তপ্ৰাণ সদায় আচলতে থাকেই। যোৱাবাৰো আমি যথেষ্ট সংখ্যক ভক্তপ্ৰাণ শিৱৰাত্ৰি ভাগত পাইছিলোঁ। এইবাৰো আমি আশাবাদী যাতে যোৱাবাৰতকৈ আমি ভক্তপ্ৰাণ বেছি পাম বুলি সকলোৰে আমি দিহা পৰামৰ্শ বিচাৰিছোঁ আৰু সকলোৰে উপস্থিতি আমি বিনম্ৰভাৱে কামনা কৰিছোঁ। আপোনালোকৰ এই মন্দিৰ ভাগ কিয় বিশেষভাৱে ভক্তপ্ৰাণ বা দৰ্শনাৰ্থীক আকৰ্ষণ কৰে? আচলতে শিলঘাট ত্ৰিশূলধাৰী মন্দিৰটি কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ কাষত অৱস্থিত একে মনোৰমা পৰিৱেশ আৰু লগতে এই মন্দিৰভাগ আমি জনাত জাগ্ৰত মন্দিৰ। মানে ভক্তপ্ৰাণ ৰাইজে যি আশা কৰি এই মন্দিৰভাগলৈ আহে সেই আশা পূৰণ হয় আৰু লগতে তেওঁলোকে আমাক এই উদ্দেশ্য যিখিনি উদ্দেশ্যই মানে ইয়াত চাকি বন্তি জ্বলাই বা শৰাই শলিতা দিয়ে তেওঁলোকে সেই আশা পূৰ হৈছে বুলি আমাক সমিতিক জনায়। সেইকাৰণে আমিও ভক্তসকলৰ পৰা যি আশা পূৰণ হৈছে সেই আশাৰ বাবে আমিও আচলতে আনন্দিত। আমিও ভাবোঁ যে এই মন্দিৰ ভাগত অগণন ভক্তৰ ভিৰ হওক বা সকলো আহি যাতে এই দৰ্শনাৰ্থী ইয়াত উপস্থিত হয়।